নমস্কাৰ জীৱন চেনেলৰ বাস্তৱ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি ভিডিঅ'টো অলপ ব্যক্তিক্ৰমী ধৰ্ম হ'ব, কাৰণ আজি মই ইয়াতে লাইভ ইউটিউব খুলি তোমালোকক কিছুমান বস্তু দেখুৱাবলৈ গৈ আছো। গতিকে তোমালোকে চাই থাকিবা। আমাৰ কম্পিউটাৰ স্ক্ৰীনত আমি লাইভ ইউটিউব খুলি তোমালোকক কিছুমান বস্তু দেখুৱাম। এতিয়া আমি আজি ভিডিঅ'ত কথা পাতিবলৈ গৈ আছো ফিজিক্স বেকলগৰ ওপৰত। এতিয়া ফিজিক্স বেকলগ বুলি ক'বলৈ গ'লে তোমালোকৰ বিভিন্ন ধৰণৰ বেকলগটো হ'ব পাৰে। ধৰা বেকলগৰ এনেকুৱা ধৰণৰ নিশ্চিত এটাই কাৰণ নাথাকে, বহুত বেলেগ বেলেগ কাৰণ থাকিব পাৰে। হয়তো কিছুমানৰ অসুখ হ'ব পাৰে, বা কিছুমানৰ ঘৰত অসুবিধা হ'ব পাৰে, বা বেলেগ বেলেগ অন্যান্য কাৰণত আমাৰ বেকলগৰ সৃষ্টি হয়। এতিয়া বেকলগ সৃষ্টি হ'ল বুলিতে আমি কান্দি থাকিলে নহ'ব, বা আমি বাৰে বাৰে সেইটো ভাবি থাকিলে নহ'ব, বা নিজকে দুখ দিও লাভ নাই। আমি সেই বেকলগটো কেনেকৈ ক্লিয়াৰ কৰিব পাৰি তাৰ ওপৰত কথা পতা উচিত। গতিকে আমি চাব লাগিব যে যদিও তোমালোকৰ এতিয়া ক্লাছ 12ত আছা, যদি ক্লাছ 11ৰো কিবা টপিক যদি খেলি মেলি হৈ আছে, বা ক্লাছ 12ত আছা কিন্তু ক্লাছ 12ৰো তোমালোকৰ চেপ্টাৰবিলাক ক্লিয়াৰ নহয়, বা ক্লাছ 12ৰো ফিজিক্সৰ চেপ্টাৰবিলাক তোমালোকে প্ৰথমৰ পৰা পঢ়িব পৰা নাই, তেতিয়া তোমালোকে কি কৰিবা? ফিজিক্স বেকলগ সলভ কৰা এটা একদম ধুনীয়া এটা তোমালোকক তৰিকা লৈ আহিছোঁ। গতিকে তোমালোকে এই ভিডিঅ'টো চোৱা। ধৰা বহুতে কৈ থাকে যে ইয়াতে শিকা ইয়াতে শিকা, তো এনেকুৱা ধৰণৰ কথাবিলাকত তোমালোকে প্ৰলোভন্ত নহ'বা, বা এনেকুৱা ধৰণৰ কথাবিলাকত তোমালোকে বিচলিত নহ'বা। এজন এক্সপাৰ্ট টিচাৰৰ লগত তোমালোকে ফিজিক্স বেকলগটো সলভ কৰাটো উচিত। যিহেতু তোমালোকে এইচএছ এক্সাম দিবলৈ গৈ আছা, বা এইচএছএ হওক বা কম্পিটিটিভ এক্সামেই হওক, এনেকুৱা এজন টিচাৰৰ নাম কওক একদম তোমালোকে তেওঁৰ পৰা শিকিলে সকলো ধৰণৰ তোমালোকে কুৱেশ্যন কৰিব পাৰিবা, বা সকলো ধৰণৰ কনচেপ্ট তোমালোকে বুজি পাবা। গতিকে য'ত ত'ত তোমালোকে মিছামিছি সময় নষ্ট নকৰিবা, এক জেগাতে তোমালোকে ধুনীয়াকৈ মনোনিৱেশ কৰা। গতিকে এতিয়া আমি আগবাঢ়িছোঁ। মই এনেকৈ কোনোদিনে ভিডিঅ' বনোৱা নাছিলোঁ যে টিচাৰৰ ওপৰত, কিন্তু আজি মই বনাই দিম একদম ধুনীয়াকৈ, তোমালোকে চাই যোৱা। এতিয়া মই ক্ল'জ কৰি দিছোঁ। এইফালে তোমালোকে দেখিবলৈ পাইছা জেইবালা ইউটিউব চেনেলটো ফিজিক্স বালাৰ। এতিয়া ইয়াৰ ক্ষেত্ৰত ইয়াতে তোমালোকে স্ক্ৰল ডাউন কৰা। মই একদম ৱেব পেজত দেখুৱাই দিছোঁ কম্পিউটাৰ স্ক্ৰীনত। তোমালোকে ইয়াতে প্লেলিষ্ট ছেকশ্যনটোত যাবা। ইয়াৰে প্লেলিষ্ট ছেকশ্যনটো যাবা। তোমালোকৰ যদি ফিজিক্সৰ বহুত দিগদাৰী হৈ আছে, তোমালোকে প্লেলিষ্ট ছেকশ্যনটোত যাবা, আৰু ইয়াৰ পিছত তোমালোকে স্ক্ৰল ডাউন কৰি থাকিবা। এই যিটো দেখিছা মঞ্জিল 2025, যেই হওক বা নীট হওক বা এইচএছৰ ক্ষেত্ৰতেই হওক, তোমালোকে সকলো ধৰণৰ কুৱেশ্যন কৰিব পাৰিবা। মই নিজেও এই প্লেলিষ্টটোৰ পৰা কিছুমান শিকিছিলোঁ এইচএছৰ সময়ত। প্লেলিষ্ট ফিজিক্স 1ত জেই মেইনছ এডভান্স বুলি আছে, যদিও এইটো জেই মেইনছ আৰু এডভান্সৰ কাৰণে ভেলিড নহয়। সকলোবোৰ তোমালোকৰ প্ৰায় ফিজিক্সৰ কুৱেশ্যন তোমালোকে কৰিব পাৰিবা। ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এফালে আমাৰ ৰাজবন ছাৰৰ ছবি আহি গ'ল, তোমালোকে চিনি পোৱা। ইয়াৰ পিছত তোমালোকে এই তলফালে দেখিব পাৰিবা সলীম ছাৰৰ ভিডিঅ'। সলীম ছাৰৰ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড তোমালোকৰ 11 ঘণ্টা 27 মিনিটৰ, অৰ্থাৎ তোমালোকে এটা টাইম দিব লাগিব। ধৰা তোমালোকে যদি ভাবিছা যে আমি বেকলগটো 10-15 মিনিটে খতম কৰিম, তে 10-15 মিনিটত নহয়, তোমালোকে 11 ঘণ্টা এটা সময় দিব লাগিব, আৰু একদিনত 11 ঘণ্টা দিব নালাগে। এইচএছলৈ যিহেতু অলপ দিন আছে, গতিকে লাহে ধীৰে কৰা। ধৰা ডেইলি 1 পৰা 1.5 ঘণ্টা তোমালোকে চোৱা ফিজিক্স। অ'কে, তাৰপিছত তোমালোকে আৰু সময় পালে তাৰ ৰিভিজন কৰা, তাৰ ৰিলেটেড কুৱেশ্যন কৰা। ইয়াতে তোমালোকৰ নিশ্চয় বেচটোত তোমালোকে DPPও পাই যাবা। গতিকে এনেকুৱা ধৰণৰ ধুনীয়া এক্সপাৰ্ট টিচাৰৰ পৰা তোমালোকে বেকলগটো কমপ্লিট কৰি লোৱা। তোমালোকে য'ত ত'ত ইমান ভিডিঅ' চাই নাথাকিবা সময় নষ্ট কৰি, তোমালোকে বা কমন কুৱেশ্যনলৈ শেষলৈ নৰবা। গতিকে কমন কুৱেশ্যনত তোমালোকে চাবা, শেষলৈ চাবা, এক্সপেক্টেড কুৱেশ্যন কিবা কিবি কুৱেশ্যন দিব, কিন্তু কমন ফেলোৱাটো এইচএছত কাৰোৱে সিমানকৈ হাত নাথাকে। গতিকে এক্সপেক্টেড কুৱেশ্যন চবই দিব, তোমালোকে চাবা, কিন্তু এনেকুৱা ধৰণৰ এক্সপাৰ্ট টিচাৰ সলীম ছাৰ, ৰাজবন ছাৰ, এনেকুৱা ধৰণৰ এক্সপাৰ্ট টিচাৰৰ পৰা তোমালোকে কনচেপ্টখিনি কমপ্লিট কৰি লোৱা। ইয়াতে ধুনীয়াকৈ চাই ডিটেইলছত সকলোবোৰ। আটাইতকৈ ভাল কথা কি হয়, বেলেগ টিচাৰৰ ক্ষেত্ৰত আমি দেখা যায় যে PPT লৈ আহে বা তেওঁলোকে নোটছখিনি লিখি আনে, কিন্তু সলীম ছাৰৰ ক্ষেত্ৰত সলীম ছাৰে 100% হাতেৰে আটাইখিনি লিখে, অৰ্থাৎ 100% হেণ্ড ৰিটেন নোটছ তোমালোকে পাই যাবা। কুৱেশ্যনবিলাকো ছাৰে কিছুমান লিখে, গতিকে হাতেদি লিখে, গতিকে তোমালোকে তাৰ লগে লগে লিখি যাব পাৰিবা। গতিকে সলীম ছাৰ তোমালোকৰ কাৰণে বেষ্ট অপশ্যন হ'ব। নেক্সট তোমালোকে যদি চাবলৈ যোৱা ইলেক্ট্ৰিক পটেঞ্চিয়েল এণ্ড ডাইপল, এইটোৰ ওপৰতো আছে, বা তোমালোকৰ কেপাচিটৰৰ ওপৰতো আছে। এইখিনি ধুনীয়াকৈ কাৰেণ্ট ইলেক্ট্ৰিচিটি আছে।
মেবি মই যিমান দূৰ অনুমান কৰিব পাৰিছোঁ তোমালোকৰ হয়তো বেটছবিলাকত কাৰেণ্ট ইলেক্ট্ৰিচিটিলৈকেহে চিলেবাছটো হৈছে গতিকে তোমালোকে এতিয়ালৈকে যদি বেকলগ হৈ আছে ক্লাছ 12ত তোমালোকে কেইটা ভিডিঅ' চাব লাগিল ফিজিক্সৰ এটা তোমালোকে এটা ভিডিঅ' এই এটা নেক্সট তোমালোকে এই দুটা তাৰপিছত কেপাচিটৰ এই তিনিটা আৰু ধৰা কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ যদি কোনোবাৰ বেকলগ আছে এইটো অৰ্থাৎ 11 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা 9 ঘণ্টা অৰ্থাৎ তোমালোকে যদি চাব পাৰা 11 8 19 ঘণ্টা তাৰপিছত 7 ঘণ্টা 9 ঘণ্টা অৰ্থাৎ তোমালোকে 30-35 ঘণ্টাৰ ভিতৰত সকলোবোৰ কমপ্লিট কৰি ল'ব পাৰিবা 30-35 ঘণ্টা মানে কি হ'ল তোমালোকে দিন ৰাব লাগিব যে তোমালোকে ধৰা 15 দিন 18 দিন এনেকুৱা ধৰণৰ টাইম লোৱা এটা হাতত নাৰ্ভাছ ফিল নকৰিবা 15-18 দিন টাইম লৈ তোমালোকে কমপ্লিট কৰি দিয়া মই তোমালোকক ওৱান শ্বট চাবলৈ মানা কৰোঁ একদম আদি টাইমত কিন্তু তোমালোকৰ এতিয়া উপায় নাই বহুতখিনি ক্ষেত্ৰত কাৰণ তোমালোকে আগৰ চিলেবাছ কভাৰ কৰিব লাগিব তোমালোকে মেগনেটিজম কৰিব লাগিব ৰে অপ্টিক্স কৰিব লাগিব সেইবিলাক তোমালোকে বেটছৰ পৰা কৰি থাকা কিন্তু বা টিউচন টিচাৰৰ পৰা কৰি থাকা যদি তোমালোকৰ মেক্সিমাম 3টা বা 2টা চেপ্টাৰৰ বেকলগ আছে ফিজিক্সৰ মই যিমান দূৰ অনুমান কৰিব পাৰিছোঁ গতিকে যিমান দূৰ মোৰ কমেণ্ট আহিছে তোমালোকে এইটো এটা বেষ্ট অপচন হ'ব সলিম ছাৰৰ তাতে তোমালোকে কমপ্লিট কৰা একদম ধুনীয়া পাবা শিকি আৰু পেচেন্স অৰ্থাৎ ধৈৰ্যটো ৰাখিব লাগিব অধৈৰ্য হয় যাতা কথা তোমালোকে প্ৰলোভিত নহবা আৰু এটা কথা কৈ থওঁ 100% নোটছ বনাবা নোটছ নবনাই তোমালোকে পিছত আৰু নোটছ বিচাৰি থাকিবা বা বেলেগৰ তাতে তোমালোকে নোটছ কিনিব যাবা তো এনেকুৱা ধৰণৰ কামবিলাক নকৰিবা নিজৰ নোটছ বেষ্ট তোমালোকে নোটছ বনোৱা শৰ্ট নোটছ বনোৱা ৰিভিজন প্ৰেক্টিছ কৰা কুৱেশ্যনবিলাক ছাৰৰ বাৰ ঘৰত আহি প্ৰেক্টিছ কৰি থাকিবা নেক্সট আহে আমাৰ নিজৰ চেনেলটোৰ কথাই অলপ কওঁ জীৱন ধাৰণা বাস্তৱ চেনেলৰ কথা ইয়াতে তোমালোকে যদি চাবলৈ যোৱা এইবিলাক পুৰণা ভিডিঅ' আছে ইয়াতে আমি ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে লগে মেইন পেজটো আহি গ'ল ইয়াতে তোমালোকৰ শৰ্ট ছেকশ্যনত মই কিছুমান বায়'লজিৰ কাৰণে ৰিভিজন কৰি আছোঁ তোমালোকে চাব পাৰা ক্লাছ 12ৰ ক্ষেত্ৰতো কিছুমান ৰিভিজন কৰি আছোঁ যথেষ্টখিনি ধৰা এডুকেশ্যন চেনেল হিচাপত বা ইমান ছাবস্ক্ৰাইবাৰ নাই তথাপিও সঁহাৰি কিন্তু যথেষ্টখিনি ভালে আহিছে নেক্সট এই ভিডিঅ'টো তোমালোকে চাব পাৰা এনেকুৱা ধৰণৰ ভিডিঅ' মই তোমালোকক দি আছোঁ আৰু খুব কোৱালিটিত তোমালোকক মই বস্তুখিনি বুজাই দি আছোঁ যাতে তোমালোকে পিছলৈ বিপদত নপৰা তো এইখিনি আজিৰ কথা যে ফিজিক্স বেকলগ তোমালোকে কিদৰে কৰিবা ফিজিক্স বেকলগ তোমালোকে কিদৰে সলভ কৰিবা এইটো তোমালোকৰ একদম ধুনীয়া তোমালোকৰ কনসেপ্ট ধুনীয়া অসমীয়াও আছে ক্লাছ 11-12ত তোমালোকে অসমীয়া প্লেলিষ্টটো ভিজিট কৰিবা ইয়াতে ধুনীয়াকৈ চাই ল'বা তো এইখিনি আছিল কথা তোমালোকে কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাবা